নমস্কাৰ প্ৰিয় দৰ্শক, আদৰণি জনাইছোঁ পৰম্পৰা এনিৰ গল্প কবিতা আৰু প্ৰবন্ধ পাঠৰ অনুষ্ঠানলৈ। আজি আমি এটা গল্প পাঠ কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ পৰম্পৰা এনিত সন্নিৱিষ্ট বাইদেউৰ বুলনি বুলি যিটো আমাৰ চৰা আছে, সেই চৰাটোত প্ৰকাশ কৰা এটা চুটি গল্পটো আমালৈ লিখি পঠাইছে স্মৃতিৰেখা বৰুৱা ফুকন। আৰু স্মৃতিৰেখা বৰুৱা ফুকনেই হ'ল আমাৰ বাইদেউ বুলনিৰ সম্পাদকৰ দায়িত্ব পালন কৰা এগৰাকী অন্যতম সম্পাদক। আৰু স্মৃতিৰেখা বৰুৱা ফুকনে লিখি পঠাইছে এটা সৰু গল্পটোৰ শিৰোনাম মা। মই এতিয়া মাৰ ভিতৰত কি আছে আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ আগবাঢ়িছোঁ। আজি সঁচাকৈয়ে ভুল কৰিলোঁ নেকি? এনে এটা অপৰাধ বোধে কিয় জানো সোণটিক বাৰে বাৰে আমনি দি আছে। ধনবৰে যোৱা 8 মাৰ্চত নাৰী দিৱসৰ দিনা স্কুলত দিয়া বক্তৃতাটোৰ বাবেই আজি সোণটিয়ে এই কামটো কৰি পেলালে। মাকেই তাৰ প্ৰথম নাৰী, তাৰ পথ প্ৰদৰ্শক, মাকেই তাৰ ভগৱান। সেইদিনা বক্তৃতাত ফুটি উঠিছিল মাকৰ প্ৰতি ধনবৰৰ অগাধ ভক্তি, অসীম মৰম, ভালপোৱা। সেইবাবেই বাৰু সোণটিয়ে এই কামটো কৰিলে নেকি? সোণটিয়ে নিজকে সুধিলে। আজি ক্লাছতো হৰেণ ছাৰে এই বিষয়ে বুজাই আছিল। ভগৱানৰ পাছত সন্মানৰ অধিকাৰী পিতৃ মাতৃ। সেই সময়তে ৰবি ককাইদেউ হুৰমূৰকৈ সোমাই আহি হৰেণ ছাৰক ফুচফুচাই কিবা ক'লে। দুয়োজন ওলাই গৈ হেড ছাৰৰ লগত কথা পাতি মোক, ধনবৰ আৰু বকুলীক, মানে ধনবৰৰ ভনীয়েকক স্কুলৰ পৰা লৈ আনিছিল। ৰবি ককাইদেৱে ধনবৰ আৰু বকুলীক এক প্ৰকাৰ সাৱটি অনাৰ দৰে আনিছে। আৰু কিতাপৰ টোপোলাটো হৰেণ ছাৰৰ হাতত। কিবা আজি কথাবোৰ পাক লাগিছে দেখোন। ধনবৰৰ ঘৰৰ সন্মুখত ইমান মানুহ। পদুমী পেহীয়ে ইহঁতক দেখি সাৱটি ধৰি চিঞৰি চিঞৰি কান্দিছে। তহঁতৰ মাৰ আৰু নাই। দিনত ভাত ৰান্ধি থাকোঁতেই মাৰ ঢুকাল। তহঁত আজিৰ পৰা ঘাট মাউৰা হলি। ধনবৰ আৰু বকুলীয়ে কন্দা দেখি চাৰিওফালে কান্দোনৰ ৰোল উঠিল। বুঢ়ী আইতাকজনীয়ে বাগৰি বাগৰি কান্দিছে। সেইদিনা ধনবৰৰ মাকেও কান্দিছিল এনেদৰে বাগৰি বাগৰি, যিদিনা ধনবৰৰ দেউতাক ঢুকাইছিল। কিন্তু ক'তা, দেউতাককতো ঘূৰাই আনিব নোৱাৰিলে। হেজাৰ কান্দিলেও ধনবৰৰ মাক আৰু কোনোদিনে নাহে ইহঁতৰ ওচৰলৈ। শ্মশানৰ পৰা মোক আৰু ধনবৰক বাপ বৰ্তাই সোনকালেই লৈ আহিল। মাকৰ মুখত জুই দিওঁতে ধনবৰে পাগলৰ দৰে কান্দিছিল। ৰাইজৰ নানান বুজনিত সি শান্ত হৈছিল। সঁচাকৈয়ে বৰ কষ্ট পাইছে সি। ইতিমধ্যে গাঁৱৰ মহিলাবিলাকে লগ লাগি ধনবৰহঁতৰ ঘৰটো চাফা কৰিছে। মই ভালকৈ থবলৈ দিয়া মাকৰ চাদৰখন বকুলীয়ে বাৰু ভালকৈ থৈছেনে? কালিলৈ তাইক আকৌ এবাৰ সুঁৱৰাব লাগিব। বতী, অ বতী, তই টোপনি গলি নেকি? কি বুলি মাকে সোণটিৰ ফালে বাগৰ সলালে। বতী, মই আজি এটা কাম কৰিলোঁ। মই ধনবৰ আৰু বকুলীক শ্মশানৰ পৰা অহাৰ পিছত ভাত খাবলৈ দিলোঁ। মাকে চক খাই একেবাৰে বিচনাত বহি পৰিল। এইটো বেয়া কাম হ'ল। মাকৰ হাতৰ সোৱাদ পৃথিৱীৰ একো বস্তুৱে দিব নোৱাৰেও বতী। কোনোদিনে সিহঁতে মাকে ৰন্ধা খাদ্য খাবলৈ নাপায় মাকে ৰন্ধা খাদ্যৰ সোৱাদ। সেয়েহে মাকে শেষবাৰৰ ৰন্ধা ভাত সাজ খাবলৈ দিলোঁ, যাতে সিহঁতৰ মাকৰ হাতৰ সোৱাদকণ মনত থাকে। আৰু বকুলীকো সাঁচি ৰাখিব দিছোঁ এখন চাদৰ, য'ত আছে মাকৰ ঘামৰ গোন্ধ। মা গোন্ধটো সিহঁতে যে হেৰুৱাই পেলাইছে চিৰদিনৰ বাবে।
যিটো গোন্ধৰ বাবে সকলোৱে ব্যাকুল হৈ ফুৰে। সিহঁতে হেৰুৱাই পেলালে মাকৰ নিৰাপদ আঁচলখন, সুকোমল কোলাখন, য'ত নিৰাপত্তাৰ অনুভৱ থাকে, নিশ্চিন্ত মনে টোপনি মাৰিব পাৰিব। আজি সিহঁতে সকলোখিনি হেৰুৱাইছে। মাকৰ আঁচল, মাকৰ হাতৰ সোৱাদ, সকলোবোৰে। মই সিহঁতক ভাতকেইটা খুৱাই ভাল কৰিলো নহয়নে বৌতি? মাকে সোণটিক জোৰেৰে সাৱটি ধৰিলে, বৈ আহিল চকুলো। দুখৰ নে সুখৰ সোণটিৰ মাকে নুবুজিলে। প্ৰিয় পাঠক, প্ৰিয় দৰ্শক, সামৰিছোঁ আজিৰ গল্প কথন অনুষ্ঠান। পুনৰ আন এটা আকৌ গল্প কবিতা বা প্ৰবন্ধ বা নিবন্ধ লৈ আপোনালোকক লগ পাম। আজিলৈ নমস্কাৰ।